মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰায় তোমালোকৰ পৰীক্ষাত ভাৱ বহলাই লিখা আহে। কেতিয়াবা যি মূলা বাঢ়ে তাৰ দুপাততে চিন ভাৱ বহলাই লিখিবলৈ দিয়ে 4 নম্বৰ থাকে। যদি পৰীক্ষাত আহে এনেদৰে তোমালোকে লিখিব পাৰা। সৰুকালতে যে ডাঙৰৰ লক্ষণ ফুটি উঠে তাকে বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ কৰা হয়। আমি প্ৰায়ে কোৱা শুনো যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন, অৰ্থাৎ সৰুকালতে যে ডাঙৰ লক্ষণ ফুটি উঠে ইয়াক বুজাবৰ বাবে মানুহে এই প্ৰবচনটি ব্যৱহাৰ কৰে। অসমৰ অধিকাংশ মানুহৰ জীৱিকা কৃষিৰ ওপৰত নিৰ্ভৰশীল। পাচলি হিচাপে অসমৰ মানুহে মূলা খাবলৈ বৰ ভাল পায়। সেয়েহে খেতিয়কসকলে মূলা খেতি কৰে। অংকুৰিত হোৱা মূলা পুলি এটা আগলৈ ভাল হ'ব নে নহয় দুপাততে চিনিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব, আৰু বেয়া হ'লে দুৰ্বল আৰু লেহুকা হ'ব। অসমৰ প্ৰায় 70% মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰশীল, খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে। পাচলি হিচাপে মূলা খাবলৈও মানুহে বৰ ভাল পায়। গতিকে যেতিয়া খেতিয়কসকলে মূলা খেতি কৰে তেতিয়া সেই মূলাৰ যেতিয়া দুপতীয়া হয় তেতিয়াই খেতিয়কজনে গম পায় যে মূলাডাল ভাল হ'ব, মূলা খেতিখিনি ভাল হ'ব নে বেয়া হ'ব। যদিহে সেই দুপাততে লহপহীয়া আৰু সতেজ হয় তেতিয়াহ'লে খেতিয়কজনে গম পায় যে ভাল হ'ব, আৰু যদিহে বেয়া হয় তেতিয়া দুৰ্বল আৰু লেহুকা হ'ব। দুপাতত যিদৰে মূলা চিনিব পাৰি ঠিক তেনেদৰে সৰুকালতেই শিশু এটাৰ আচাৰ আচৰণ চাই শিশুটো ডাঙৰ হ'লে কেনেকুৱা হ'ব অনুমান কৰিব পাৰি। শিশুটো ভাল গুণৰ অধিকাৰী হ'লে ডাঙৰ হৈ ভাল মানুহ হ'ব, সমাজৰ উন্নতি সাধন কৰিব, আৰু বেয়া গুণৰ হ'লে সমাজৰ যথেষ্ট ক্ষতি কৰিব। মানুহৰ ভৱিষ্যতৰ লক্ষণ, গুণ, স্বভাৱ আদি সৰুকালতেই ফুটি ওলায়। যেনেদৰে খেতিয়কজনে সেই দুপাততে মূলা চিনিব পাৰে, মূলা খেতিখিনি ভাল হ'ব নে বেয়া হ'ব, ঠিক তেনেদৰে সৰু থাকোঁতেই ল'ৰা ছোৱালীবিলাক সৰু থাকোঁতেই সিহঁতৰ আচাৰ আচৰণ চাই ডাঙৰ হ'লে সিহঁত কেনেকুৱা হ'ব এটা অনুমান কৰিব পৰা যায়। যদিহে সৰুতেই আচাৰ আচৰণ ব্যৱহাৰ সকলোবিলাক ভালে থাকে তেতিয়াহ'লে ডাঙৰ হৈও ভাল হ'ব বুলি মানুহে আশা কৰে। তো সৰুতেই যদিহে বেয়া গুণৰ বিলাক ল'ৰা ছোৱালীবিলাকৰ মাজত দেখা যায় তেতিয়াহ'লে ডাঙৰ হ'লেও বেয়া গুণৰ অধিকাৰী হ'ব বুলি মানুহবিলাকে ভাবে। মানুহৰ ভৱিষ্যতৰ লক্ষণ, গুণ, স্বভাৱ আদি সৰুকালতেই ফুটি ওলায়। অৰ্থাৎ সৰুকালতে গম পোৱা যায় যে ডাঙৰ হ'লে সেই শিশুটো বা ল'ৰা বা ছোৱালীগৰাকী কেনেকুৱা